হে একো নোকোৱা নেকি? নে বহিয়ে থাকিবা এনেকে? কি ক'বলৈ বাকী থাকিল আৰু কোৱা? কিয় হ'ল এনে আমাৰ লগত কোৱা? ময়ো দিগ্ভ্ৰান্ত। উত্তৰ বিচাৰি হাহাকাৰ কৰিছোঁ। কিয় এনে হ'ল আমাৰ লগত? ইমান ভাল পোৱা, ইমান বিশ্বাস, ইমান আকৰ্ষণ কি এনেকৈ হঠাৎ নোহোৱা হৈ যাব পাৰে? এটি হৃদয়ৰ সঁচা সম্পৰ্ক। কেনেকৈ জীয়াই থাকিম মই এতিয়া তুমি নোহোৱাকৈ? প্ৰতি সন্ধ্যা মই অপেক্ষা কৰোঁ। এই যে তুমি সন্ধ্যা আজৰি হৈ বিচনাত শুই বা চোফাত বহি মোলৈ ফোনটো লগোৱা, তাৰ পাছত ঘণ্টাৰ পাছত ঘণ্টা আমাৰ কথোপকথন। নিশা কাণৰ কাষতে ফোনটো থৈ অস্ফুট স্বৰেৰে নিচুকনি গাই যে গুড নাইট কৈ তুমি মোক শুৱাই দিয়া। পুৱা সাৰ পাই চকু মেলি যে মোবাইলত প্ৰথম দেখোঁ হোৱাটছএপত তোমাৰ গুড মৰ্ণিং মেছেজটো, সেয়া কি আজিৰ পৰা নোহোৱা হৈ যাব? কেনেকৈ মই পাৰ কৰিম প্ৰতি লম্হা তোমাৰ অবিহনে? নক'বা অ' শুন, মই যে উন্মাদ হৈ যাম। তোমাৰ বাবেই বুকু ভৰি লৈছিলোঁ উশাহ, জীয়াই থকাৰ অপাহত। প্ৰতি সন্ধ্যা, পুৱা আৰু প্ৰতি লম্হা তুমি মোৰ লগত আছিলা বাবেই জীৱনটো আছিল মোৰ উদযাপন। আজিৰ পৰা কাৰ বাবে উশাহ ল'ম মই? জীৱনৰ উদ্দেশ্যই বা কি হ'ব মোৰ বাবে তোমাৰ অবিহনে? মনত পৰেনে কলেজৰ দিনৰ কথা? পাহৰা নাই কোনোদিন তোমাক লগ পোৱাৰ পাছৰ পৰা। তুমি যে মোক চাবৰ বাবে হোষ্টেলৰ আগেদি সঘনে অহা যোৱা কৰিছিলা। মোৰ ৰুমমেটক কুটুৰি কুটুৰি মোৰ নাম্বাৰ লৈছিলা। তুমি যে মোক প্ৰথমে ভয় কৰিছিলা, মোক দেখিলে যে থৰথৰি কঁপিছিলা, সঘনে চুৰিদাৰৰ চুন্নিখনেৰে বুকু ঢাকিছিলা। আচলতে হয়তো অজানিতে বুকুখন ঢাকিছিলোঁ, কলিজাখন লৈ যোৱা বুলি। কিন্তু নাজানো কিয় লাহে লাহে ভাল লগা হৈছিল। তুমি যে ৰৈ থাকা মোৰ বাবে কলেজৰ তিনিআলিত, সেই দৃশ্যটো ক্লাছৰ পৰা ওলাই তিনিআলিলৈ চাই পঠাওঁ জানিতে তোমাক দেখো বুলি। নেদেখিলে বেয়া লগা হৈ আহিছিল মোৰ। ময়ো তোমাক এপলক চাবৰ বাবে নিজৰ ক্লাছ ক্ষতি কৰি ৰৈ আছিলোঁ তোমাৰ উভতনি পথত। মাথো তোমাক এবাৰ চাবলৈ, মোক দেখি ইতস্তত কৰা তোমাৰ খপজপনি দেখি তাৰ মাদকতা ল'বলৈ। নাজানো কেনেকৈ আমি ইজন আনজনৰ পৰিপূৰক হৈ পৰিলোঁ। আৰু আজি তুমি মোৰ হঠাৎ বিলীন, মোৰ প্ৰতিদিনৰ উপলক্ষ্য তুমি। আৰু কাইলৈ পৰা হয়তো মোৰ জীৱন এক শূন্যতা। নতুন ঘৰ পাবা, নতুন সংসাৰ হ'ব তোমাৰ। সকলোফালেই নতুনত্বই বিৰাজ কৰিব। কেইদিনমানৰ পাছত শিৰত জিলিকিব কোনোবা অচিনজনৰ আয়ুসৰ সুৰুজ, তোমাৰ ললাটত ৰঙা হৈ। কিন্তু মই যে তোমাৰ বাবে উকা কৰি ৰাখিছিলোঁ মোৰ শিৰৰ বাটছৰা। কোৱা, প্ৰেম জানো এনেকুৱা? তোমাৰ ঘৰৰ সুখ সমৃদ্ধি
আৰু তোমাৰ জন্মদাতা পিতৃৰ ইচ্ছাক ধূলিসাৎ কৰি তোমাক নিজৰ কৰি আনিব পাৰিম, কিন্তু তোমাৰ দেউতাৰ চকু পানী গছকি জানো সাজিব পাৰিম তোমাৰ মোৰ বাবে সুখৰ ঘৰ? কিন্তু তোমাৰ চকু পানী গছকি কেনেকৈ মই হৈ যাম পৰ? এবাৰ বুকুত হাত থৈ সোধা, মোক জানো পাহৰি যাব পাৰিবা? আমিতো নোৱাৰিম। মোক পৰ বুলি ভাবিব পাৰিবা? মোৰ নিজৰ মাজতেই যে তুমি বিলীন। হেৰাই যাব জানো মোলৈ থকা তোমাৰ ভালপোৱা? হৃদয় স্পন্দিত হৈ থকালৈকে ই বৈ থাকিব অৱধাৰিত হৈ। তেন্তে তোমাক দেখোন পালোৱেই মই। মানে শুনা, প্ৰেম মানে দুখন আত্মাৰ মিলন, য'ত শাৰীৰিক প্ৰাপ্তি অৰ্থহীন। তোমাৰ ৰন্ধে ৰন্ধে যদি আজীৱন বৈ থাকে মোৰ প্ৰতি প্ৰেমৰ ততিনী, তেন্তে সেয়াইতো প্ৰেমৰ চৰম প্ৰাপ্তি। কিন্তু কেনেকৈ থাকিম তুমি নহ'লে? মই তোমাৰ মাজত নাই, আছা। তেন্তে কেনেকৈনো মই নোহোৱা হ'ম? তুমি মোৰ পৰা পলাব বিচাৰিছা? তোমাৰ মোৰ আজিৰ অন্তিম মিলনকণ যুগমীয়া কৰিব বিচাৰিছোঁ। কেনেকৈ? এটি উপহাৰ দি। উপহাৰ? সন্মানৰ উপহাৰ। বুজাই কোৱা। শুনা তেন্তে, প্ৰেমৰ সেয়াই প্ৰকৃত ৰূপ, য'ত অকল প্ৰেমাস্পদক বিচৰাটোৱেই নহয়, তাৰ ঠাই যুগমীয়া কৰি ৰাখিব পাৰিব লাগিব প্ৰেমাস্পদৰ আত্মসন্মান, তেওঁ ঘৰ পৰিয়ালৰ মৰ্যাদা। মানে মই তোমাক আজি পলুৱাই লৈ যাব পাৰোঁ, তুমিও নিশ্চয় যাবা। যাম। তোমাৰ অবিহনে যে। ৰ'বা, তোমাক পলুৱাই লৈ যোৱাৰ পাছত তোমাৰ ঘৰখনৰ পৰিৱেশ কি হ'ব? তোমাৰ দেউতাই যে মোৰ ছোৱালীয়ে কাহানিও ভুল নকৰে বুলি যি অগাধ বিশ্বাস তোমাৰ প্ৰতি লৈ আছে, সেয়া কি হ'ব? তুমি সকলোৰে চকুত সৰু হৈ নাযাবানে? আমাৰ ভালপোৱা স্বাৰ্থান হৈ নপৰিবনে? তোমাৰ ঘৰখনৰ মৰ্যাদা ধূলিসাৎ হৈ নপৰিবনে? তোমাক মই ভাল পাওঁ, সেয়ে মই বিচাৰোঁ তোমাৰ মৰ্যাদা অক্ষুণ্ণ থাকক। সেই মৰ্যাদাৰ উপহাৰেই তোমাক দিব খোজোঁ মই। কিন্তু তুমি পাৰিবা মোৰ অবিহনে থাকিব? ত্যাগৰ সুখে যাক চিলিকাই তোলে, তেওঁ পাৰ্থিৱ সুখলৈ আশা নকৰে। মোৰ মাজতে তোমাক পাম সদায়, কায়িকভাৱে লাগিলে তুমি য'তেই থাকা। তেন্তে আজি কি আমাৰ শেষ দেখা? আজিৰ পৰা আৰম্ভণি আমাৰ আত্মিক প্ৰেমৰ। কেইদিনমানৰ পাছত তোমাৰ ঘৰত বিবাহৰ চেহনাই বাজিব। তোমাৰ দেউতাই কন্যাদানৰ গৌৰৱ বুকুত বান্ধি মূৰত পাগুৰি উচ্চ কৰি ঘূৰি ফুৰিব। তোমাৰ সন্মান আৰু কন্যাৰ কৰ্তব্যবোধ অলংকাৰ হৈ জিলিকিব। মোক আৰু কি লাগে কোৱা? মই আৰু একো নকবা, বেলি লহিয়াব হ'ল। তুমি যোৱা। আজিৰ পৰা এগৰাকী প্ৰেয়সীতকৈ এজন পিতৃৰ কন্যা হিচাপে জীৱনটো নতুনকৈ জুমি চোৱা। যাওঁ। ভালে থাকিবা। বহুত মনত পৰিব তোমালৈ। আকৰিজনী, ক'তনো হেৰালো মই? অনুভৱত
বিচাৰিলেই পাবা। আহিলোঁ।